কলো হা এডাল লাইনত লিখা মায়ে কৈছি মই বোলে মাজৰ লাইনটো লিখবা নাংগে বোলে কৈছি মই সৰু ছোৱালী না মোক ডাঙৰকে লিখবা দিছি মুছা মুছাচোন মুছা ইংলিছত 3 লাইন কপি খান ক'ত গেল সেইখান নাই মই হেৰেছি সেইখান এবিসিডি এখানত লিখলি হ'ব নেকি সেইখান নাই জি বাইদেউ মাক কমাই দিব নি এটো কি লিখলা তুমি এ ফৰ মাতাচোন একবাৰ A for A N T anti এন্টি বুলি কোনি কলাক তোমাক এটো এন্ট হে হয় মায়ে কৈছে এন্টি হয় বোলে এইটো মাই যিটো কৈছে সেইটো নহলি নহব নহয় এ এন টি এন্ট মায়ে মাৰিব মই এন্টি লিখবা দিছি তিতাহলি তো মুছি এপল লিখা এপল হয় মায়ে কৈছে এপেলটো বোলে সবে লিখব সেইকাৰণে মই এন্টিটো লিখবা দিছি মোক বোলে ভেৰি গুড দিব বোলে কিমান জুম গছ হেডাল তুমি হেখে যাও পেন্সিলডাল ইমান হেসি কিয় লিখছ কচোন ভাঙি গেল না জুমটো চিফৰ সিধাকে লিখা লাহে লাহে মুছা শুনো লাহে লাহে মুছা গেল না ফালি কিমান বাৰ কৈছো মই লাহে লাহে মুছ বুলি কি হ'ব এটা ইতে মাক মাতি আনি মই দেখাই দিম থু নলগাবা থু লগালে লেতেৰা হৈ যাব এখন নহয় এটো লিখা নালগে তলত লিখা এতে লিখা এটো লিখা নালগে চিঙি দাও নেকি নাংগে থাও মই পানী খাওঁ দিয়া খোৱা পানী খোৱা প্লাষ্টিকৰ বটল হাতৰ পৰা পৰি ধমকে যাব কিন্তু এ অ বাইদেউ কচুৰিটো লওক খাবা নেকি তুমি নাখাওঁ মই কিয়া মায়ে কৈছে এইটো বোলে পৰহিতে আনছিল পেটৰ অসুখ হ'ব কাৰণে আপোনাক দিছি এই 2 নম্বৰ পেজত থকা ৰাইমছটো ওলোৱাচোন সেইটো মাতা মেমেও কৈছে মোক 5 নম্বৰটোহে পঢ়ি যাবা দিছে কালি বোলে চবকে একেলগত মাতবা দিব এতিয়া 1 পৰা 5 লৈকে স্পেলিং কিটা কচোন মোক আমাক নহয় কৈছে ড্ৰয়িং কৰবা দিছি মেম আপুনি মোক ড্ৰয়িং ক'ত দিবা লাগব আগতে স্পেলিং কিটা কৰা মেংগো আঁকবা দিছি মেংগোটো নাকলি মাৰব তাৰমানে কালি তে নিজে আঁকা মেংগো এটা আঁকা মায়ে কৈছে বাইদেউ আঁকি দিব বুলি দিয়া হোমৱৰ্কৰ বহিখান দিয়াচোন মেম মে আই গো টু টয়লেট তুমি হোমৱৰ্ক কৰা নাই না কালি তাৰমানে ঋতুৰাজৰ বাৰ্থডে আছিল নহয় দিনতো স্কুল বন্ধ আছিল আজি তুমি কি কৰি থাকলা পাৰি গৈছো মই ইটা কৰা তুমি এখনি গোটেই ইটা কৰা ইটা কৰা ঠিক আছে